নমস্কাৰ আপোনালোকে কেদিমান আগতে অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকত এই এনেকুৱা ধৰণৰ কিছুমান দৃশ্য নিউজত বা নিউজৰ ক্লিপছত দেখিছিলে চাগে বা শুনিছিলে চাগে এনেকুৱা ধৰণৰ মেইনলি এই নিউজটো আহিছিলে ক'ৰ পৰা মানে আপোনালোকে জানে ডেফিনেটলি এইটো আহিছিলে ক'ৰ পৰা সিকিমৰ পৰা মানে তো এইটো এটা দৃশ্য এনেকুৱা ধৰণৰ দৃশ্য য'ত মানে ভালেখিনি জন ধনৰ ভালেখিনি ক্ষতি হৈছিলে মানে আমাৰ বহুত মানুহৰ মৃত্যু হৈছিলে মানে আচ্ছা তো আপোনালোকৰ মাইন্ডত আহিব পাৰে এইবিলাক হল কেনেকে মানে কি হয় মানে কিয় হল ৰিজনটো কি মানে কেনেকুৱা ধৰণৰ আছিলে মানে এই গোটেইখিনি কথা একচুয়ালি মাইন্ডত আহিছিল নে বাৰু আৰু যদি অহা নাছিলে আহিছিল যদি হয় তেতিয়ালে ভালেই কথা যদি অহা নাছিলে আজি আমি ইয়াতে ডিসকাস কৰিম মানে ৰাইট সো হিনাহন 4 অক্টোবৰত যেটো ইনসিডেন্ট হৈছিলে তাতে মানে তাত তিস্তা 3 যেটো ড্যাম আছিলে মানে সিকিমত হেতু ব্ৰেক হৈছিলে ব্ৰেকডাউন হৈছিলে মানে যাৰ ফলত এই গোটে প্ৰলয়টো হৈছিলে হেতু ইমিডিয়েট এফেক্ট আছিলে মানে যাৰ ফলত বাট ইটোৰ মেইন ৰিজনটো কি আছিলে মানে হেই মেইন ৰিজনটো কয় যেটোৰ কাৰণে মানে গোটেখিনি ইনসিডেন্ট হল মানে একচুয়ালি যেটো মানে অৰিজিনাল ৰিজন আছিলে হেতু কয় গ্লেচিয়াল লেক আউটবাৰ্ষ্ট ফ্লাড সমগ্ৰ যাক গ্লোব বুলি কয় আজি মেইনলি এই টপিকটোৰ ওপৰত গ্লোফৰ ওপৰত আৰু ইয়াৰ ৰিলেটেড কি টপিক আছে বা হিদনাহানে ইভেন্ট সিকিমত কি হৈছিলে তাত আমি উইথ ম্যাপ মানে আৰু গোটেখিনি আমি ডিসকাস কৰা ট্রাই কৰিম আৰু লগতে আমি এইখিনিও আজি ট্রাই কৰিম কি এনেকুৱা ধৰণৰ ইনসিডেন্ট যদি ফিউচাৰত নহয় মানে কাৰণ এনেকুৱা ধৰণৰ কৰিলে ধনজনৰ লগতে আৰু বহুখিনি বস্তুত আমাৰ মৰেলি হক বা সাইকোলজিক্যালি হক বা ইভেন ইন টুৰিজম সেক্টৰ বহুখিনি প্ৰভাৱ পৰে গতিকে সেইখিনি আমি নোহোৱাটো সবে বিচাৰো গতিকে সেই গোটেখিনি আমি টপিক আমি ডিসকাস কৰা আজি ট্রাই কৰিম ৰাইট নমস্কাৰ মই সৌৰভ মজুমদাৰ আপোনালোক সকলোকে ই কুইভাত ই লাৰ্নিং ক্লাছলৈ স্বাগতম জনাইছো আৰু আজি আমি ফাৰ্স্ট টপিকটো আমি ডিসকাস কৰো আহক সো প্ৰথমতে আছে গ্লোফ কি হয় তাত লিখা আছে the glacial lake outburst flood is a type of outburst flood caused by a failure of a dam containing a glacial lake এত বুজাইছে কি মানে তাক সব তাতে লক্ষ্য কৰিব তাতে বস্তুটা লিখা আছে ওয়ার্ড এটা লিখা আছে failure of dam এটা পোরশন failure of dam containing a glacial lake মানে glacial lake ডেফিনেটলি এত কি বুজাইছে এটা ড্যাম এটা আছিল মানে হেতু কথা বুজাইছে মানে আলটিমেটলি এই ড্যামটো কৰ পৰা আহিল বাৰু বা আৰু তাৰ ঠিক তলৰ পইণ্টত লিখা আছে the glacial lake outburst flood is a type of outburst flood occurring when a water dam by a glacier or a moraine is released এই ড্যামটো কিয় কেনেকৈ ব্ৰেক হল এই ওয়াটার যেটি ড্যাম হয় বা গ্লেচিয়ার মোরাইন যেটি রিলিজ হয় এনেকুৱা ধৰণৰ তেতিয়া হয় এতিয়া আপোনালোকে অলপমান এটা কমপ্লিকেটেড টাইপ লাগিছে আমি এটো এই বস্তুটো আমি ইয়াতে ইজি কৰি দিম ৰাইট আমি আপোনালোকৰ কাৰণে যাতে ইজি হয় বুজিব মানে এই গোটেখিনি কথা মানে ইয়াতে আমি বুজাই দিম সো এটো এটা গ্লেচিয়াৰ হয় এটো ধৰিলক মানে আইস থিকনেস যেটো আছে আইস থিকনেস মানে হল ধৰিলক এটো মানে প্ৰপাৰ মানে আইস মানে এটো মানে হেই নহয় মানে মুভ নকৰে ধৰিলক ওপৰৰ যিখিনি আইস আছে গ্লেচিয়াৰ সাৰফেস এইখিনি ধৰিলক এনেকে মুভ কৰিব হা মুভ কৰি ইয়াতে ধৰিলক এটো অলপ ডাউনৱাৰ্ড সাইড অলপ আছে ইয়াতে এনেকে ইয়াতে হি জমা ৰাখিব বাট কি হয় গ্লেচিয়াৰতে যেনেকে ওপৰৰ পৰা এনেকে হিমবাহ বুলি কয় না অসমীয়াত এনেকে যেতে গ্লেচিয়াৰতে যেটো ফ্লোটো ইয়াত নামি আহিব তাৰ লগতে অকল গ্লেচিয়াৰ বা ওয়াটাৰ যেটো আইস ফৰ্মত যিখিনি থাকে অনলি হেতু নামি নাহে হেতুৰ লগত আহে ৰক এই ৰক ডেব্ৰিজ ৰক বুলি কয় ৰক ডেব্ৰিজ আচ্ছা এই ৰক খিনি আহি কিনে এনেকে ইয়াতে এইবিলাকত জমা হৈ যায় মানে আলটিমেট এনেকে এই বস্তুটো এনেকে ইয়াতে জমা হৈ যায় আৰু কিছুমান বস্তু সাইডত এনেকে জমা হয় ৰাইট এনেকে সাইডত কিছুমান জমা হৈ যায় এই সাইডত যিখিনি জমা হয় হেখিনি কয় লেটাৰেল মৰেইন মানে কি গমটো পালে এই মৰেইন মানে কি বুজাইছে মৰেইন এটো হল যেটো ৰক ডেব্ৰিজ যিখিনি আহে ওপৰৰ পৰা নামি আহে মানে যেটো সিল্ট মানে যত মানে পাথৰ টাইপ যিখিনি বস্তু নামি আহে যেনেকে নদীৰ তলত যেনেকে পাথৰ থাকিব তেনেকে এটো এক প্ৰকাৰৰ নদীত পানী আহে ইয়াতে আইস বা গ্লেচিয়াৰত যিখিনি মেটাৰ থাকিব হেখিনি আহিব হেতুৱে ডিফাৰেন্ট আচ্ছা তো ইয়াতে ৰক ডেব্ৰিজ খিনি আহিব ৰাইট ইয়াতে যেনেকে সাইডত তো লেটাৰেল মৰেইন আহি যায় ইয়াতে যদি সন্মুখৰ ফালে এনেকে যদি আহে ইয়াত যদি ৰক ডেব্ৰিজ খিনি আহি কিনে ইয়াতে আইস খিনিৰ লগত মিক্স হয় এটা
এটা সিমেন্টেড স্ট্ৰাকচাৰ এটা হৈ যায় হেতু ফ্ৰন্টেল মৰেইন বুলি কয় মানে ইয়াতে মানে কি হয় এইখিনি নামি আহি কিনে এনেকে যেতিয়া সন্মুখৰ ফালে এনেকে অলপ অখ হৈ যায় এনেকে ইয়াত তেতিয়া এই বস্তুটো এই যেটো নামি আহি আছে ওপৰৰ পৰা ইয়াত মানে আহিব নোৱাৰা হৈছে এটো এজ এ বেৰিয়াৰ হিচাপে কাম কৰে এই ফ্ৰন্টেল মৰেইনটো মানে ৰাইট ফ্ৰন্টেল মৰেইনটো এজ এ বেৰিয়াৰ হিচাপে কাম কৰে ওয়াল হিচাপে কাম কৰে যেনেকে ড্যাম এটা ড্যামত যেনেকে হলো এটো এটা ড্যাম হয় হা এক সেকেন্ড এটো এটা ড্যাম হয় হা এটো ড্যাম এনেকে ধৰিলে পানীখিনি আহিব আৰু তলত ধৰিলো এটো এনেকে ফ্লোট হৈ থাকিব ইয়াৰ পৰা ধৰিলো পানীটো ৰিলিজ কৰে মানে এই যেটো বেৰিয়াৰ এই বেৰিয়াৰটোৰ কাৰণে পানীটো আহিব নোৱাৰে তেনেকে ঠিক আছে তো এইটো তেনেকুৱা এনেকে নামি যেতিয়া আহিব ইয়াতে এটো এজ এ বেৰিয়াৰ হিচাপে ইয়াত কাম কৰিব এই বেৰিয়াৰটোৰ কাৰণে পানীখিনি আহিব নোৱাৰে ইয়াতে জমা হয় আৰু এইটো কি কয় এটোৰ এটা নাম এটা আছে এই লেকটোৰ নাম হল গ্লেচিয়েটেড লেক এই লেকটোৰ নাম হল গ্লেচিয়েটেড লেক আৰু সিদিনাখনে যেটো 4 অক্টোবৰ যেটো সিকিমত ইনসিডেন্টটো হৈছিল ইয়াতে যেটো গ্লেচিয়েটেড লেক আছিল এই লেকৰ সন্মুখত যেটো ফ্ৰন্টেল মৰেইন আছিল এটো ব্ৰেক হৈছিল মানে যাৰ ফলত মানে এটা বিভিন্ন ধৰণৰ কাৰণত ব্ৰেক হ'ব পাৰে আমি ডিসকাস কৰিম বাৰু আগলৈকে এটো ব্ৰেক হৈছিল যাৰ ফলত এই গোটেইখিনি বহুত ফোৰ্সফুলি মানে নরমাল ওয়েট ওপৰৰ পৰা যেনেকে পানীটো নামি আহে around মানে এই যিখিনি নরমাল তাতকে 20 গুণ মানে 20 টাইমস মোর মানে ভলিউমত ইমান স্পিডত মানে নামি আহিছিল মানে সেইকাৰণে প্ৰলয়িত হৈছিল 4 তাৰিখে মানে আৰু এটুৰে মানে ধৰিলক 4 তাৰিখে মানে এনেকুৱা হৈছিল কি এনেকে জমা হয় যেতিয়া প্ৰথমতে লেকটো ষ্টাৰ্টিংত ইমান মান থাকিব যেতিয়া ওপৰৰ পৰা নামি এনেকে পানীটো নামি গ্লেচিয়েটেড ফ্লোটো যেনেকে আহি থাকিব ইয়াত বহুত জমা হ'ব এইফালে যাব নোৱাৰা কন্ডিশন হৈ যাব মানে মৰেইনটোই মানে তাক বাধা দি আছে ধৰিলক মানে এজ এ বেৰিয়াৰ হিচাপে তাক ধৰি আছে মানে obviously তাত ভলিউমটো বাঢ়ি যাব এটা সময়ত আৰু এটা নহয় এটা সময়ত এই যেটো ধৰি ৰাখিব পৰা কেপাসিটি আছে হেতু ব্ৰেক হৈ যায় যেনেকে ড্যাম কেতিয়াবা ব্ৰেক হয় ইয়াত ধৰিলক এই পানীটো আছিল অলপতে কৈছিলো কেতিয়াবা ধৰিলক কিন্তু ধৰি ৰাখিব নোৱাৰিলে ৰাখিব নোৱাৰাৰ পিছত গোটেই ওপৰৰ গোটেইখিনি পানী নামি আহে বহুত স্পিডত নামি আহে বহুত ভলিউম পানী নামি আহে যাৰ ফলত আপোনালোকে শুনিছে বহুত এনেকুৱা ইনসিডেন্ট আছে যাৰ ফলত বহুত ধনজন বহুত বা বিভিন্ন ধৰণৰ গাঁও পৰ্যন্ত মানে উঠাই লৈ যায় এনেকৈ ইনসিডেন্ট বহুত হৈছে ইয়াতো তেনেকুৱা মানে এনেকে ইটো যেতিয়া বেৰিয়াৰটো ব্ৰেক হ'ব এনেকে এটো বেৰিয়াৰটো ক্ৰস মানে ভাঙি গল ধৰিলক হোৱাৰ পিছত এটো বহুত স্পিডত নামি আহিব মানে নামি আৰ পিছত এটো এজ এ ডিস্ট্ৰাকশন মানে বহুত heavily destruction কৰি দিয়ে মানে তো এতিয়া বুজিলে সকে গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাড মানে কি হয় এই গ্লেচিয়েটেড লেকটো ভাঙি যায় নামি আহে আৰু ফ্লাডটো মানে এক প্ৰকাৰ ফ্লেশ ফ্লাডৰ ক্ৰিয়েট কৰে মানে বহুত স্পিডত নামি আহে মানে হেতুকে গ্লোব বুলি কয় এটা আমি তাৰ ৰিলেটেড যিখিনি আমি বাকি টাৰ্মিনোলজি আছে যিখিনি কথা আছে আমি ৰিলেভেন্ট মানে আমি হেখিনি আজি ডিসকাস কৰিম যাতে আপোনালোকৰ এজ এ জেনাৰেল নলেজ পাৰপজটো হওক বা এক্সাম পাৰপজত হওক যাতে এইখিনি কথা আপোনালোকক হেল্প কৰে আমি হেখিনি এনচিওৰ কৰিম ৰাইট ইয়াৰ নেক্সট টপিকটো হল the reasons for occurring গ্লোভ আপোনালোকৰ এতিয়া আমি ডিসকাস কৰিলো গ্লোভ কি হয় তো ইয়াৰ পিছত আপোনালোকৰ মাইন্ডত ডেফিনেটলি আহিব বা আহেও এটো হল গ্লোভ কি হয় মানে ৰিজন কি কিছুমান তো ডেফিনেটলি ৰিজন আছে এনেটো বস্তুটা হ'ব নোৱাৰে কাৰণ গ্লোভ এটা জিওগ্ৰাফিক্যাল ফেনোমেনন হয় obviously জিওগ্ৰাফিক্যাল ফেনোমেনন তো এনেই হ'ব নোৱাৰে কিবা এটা ৰিজন প্ৰপাৰ ৰিজন থাকিব লাগিব তাৰ ভিতৰত ফাৰ্স্ট ৰিজনটো হ'ব ক্লাউড বাৰ্ষ্ট আচ্ছা ক্লাউড বাৰ্ষ্ট মানে কি ক্লাউড বাৰ্ষ্ট তাৰ নামটোতে উল্লেখ আছে ক্লাউড হয় ডাৱৰ বাৰ্ষ্ট ফাটি যায় মানে মেঘ যেটো ডাৱৰটো ওপৰত জমা হয় পটকে ফাটি যায় ডাৱৰ কি ৰাখে ওয়াটাৰ ময়েশ্চাৰ এনেকে থাকিব না যেতিয়া হেতু একুমুলেট হয় যেতিয়া ড্ৰপৰ হেই ওয়েটটো বহুত বাঢ়ি যায় তলত হেতু প্ৰেচিপিটেশন হ'ব এনেকে এটো ধইলক এটো ওপৰত এনেকে একুমুলেট যেতিয়া বহুত বেছি হেভি হয় এটো ওয়েটটো যেতিয়া হ'ব বহুত বেছি এটা ওয়েট হয় যেটো ধৰি ৰাখিব নোৱাৰা কন্ডিশন হৈ যাব তলত হেতু প্ৰেচিপিটেশন হৈ যাব আলটিমেটলি হা তো এটো ক্ষেত্ৰতো ক্লাউড বাৰ্ষ্টত বা আৰু নরমাল প্ৰেচিপিটেশনৰ মাজত ডিফাৰেন্স কি সো ক্লাউড বাৰ্ষ্ট হ'ব লাগিলে আমি যদি নিউমেৰিকেল টাৰ্মত যদি আমি চাও ধৰিলক 10 স্কয়াৰ কিলোমিটাৰ এটা এৰিয়া ধৰিলক ললো তাতে 1 ঘন্টাত only 1 আৱাৰত 10 সেন্টিমিটাৰ অৰ মোৰ যদি বৰষুণ যদি হয় কাৰণ সব হেভি বৰষুণটো বহুত জায়গাত হ'ব পাৰে মানে কিন্তু হেতুৱে সব হেভিলি যদি প্ৰেচিপিটেশনটোকে আমি ক্লাউড বাৰ্ষ্ট হিচাপে গণ্য কৰিব নোৱাৰো মানে তাৰ কাৰণে এটা প্ৰপাৰ ডেফিনেশন আছে
10 স্কয়াৰ কিলোমিটাৰ 10 by 10 ধৰি লওক এটো হল 10 by 10 স্কয়াৰ কিলোমিটাৰ এইখিনি এৰিয়াৰ ওপৰত যদি ধৰি লওক এটা সাপোজ ধৰিব দিছো এটোৰ ওপৰত এঘণ্টাত যদি 10 সেন্টিমিটাৰ বা মোৰ যদি প্ৰেচিপিটেশন হয় হেতু ক্লাউড বাৰ হিচাপে গণ্য কৰা যাব আৰু নতুবা হেখিনি এৰিয়াৰ ওপৰতে হাফ এন আৱাৰৰ কাৰণে আধা ঘণ্টাৰ কাৰণে যদি 5 সেন্টিমিটাৰ বা মোৰ যদি প্ৰেচিপিটেশন হয় হেতুক ক্লাউড বাৰ হিচাপে গণ্য কৰা যাব আপোনালোকৰ আজিৰ পৰা কিছু বছৰ আগতে উত্তৰাখণ্ডত এটা বহুত ডাঙৰ প্ৰলয়ৰ হেতু কথা সাকে ওয়াৰ্ল্ড ওয়াইড যেটো বহুত ভাইৰাল হৈ গৈছিল সবে গম পাইছিল কি ইন্ডিয়াত মানে বহুত মানুহৰ মৃত্যু হৈছিল পৰ্যন্ত উত্তৰাখণ্ডৰ চামলি ডিস্ট্ৰিক্টত মানে আপোনালোকে সাকে ডেফিনেটলি হয়তো মনত থাকিবই লাগিব আৰু কাৰণ বহুত ডাঙৰ ডিজাস্টাৰ আছিল হেইটো কিয় কাৰণে হৈছিল এই ক্লাউড বাস্টৰ কাৰণে হৈছিল ইভেন যোৱা 3 মাহ আগত হিমাচল প্ৰদেশত এই এনেকুৱা ক্লাউড বাস্ট ইনসিডেন্ট এটা হৈছিল যাৰ ফলত বহুখিনি ডিস্ট্ৰাকশন হ'ব দেখা গৈছিল মানে সো হেতু এটা ৰিজন হয় যেনেকে ক্লাউড বাস্ট বহুত স্পিডত এনেকে ধৰি লওক মানে এক্সাম্পল দিলো এনেকে বহুত স্পিডত এনেকে যদি ওপৰৰ পৰা যদি পানীটো নামি আহে মানে ক্লাউড বাস্ট হয় এনেকে ক্লাউড বাস্টৰ ফলত এনেকে যদি স্পিডত যদি পানীটো নামি আহে অকস্মাত পানীৰ পৰিমাণটো বাঢ়ি যায় ভলিউমটো তো তেতিয়া এই বস্তুটো নামি আহে মানে এই গ্লোফ হোৱাৰ পৰিমাণটো বাঢ়ি যায় তেতিয়া কাৰণ লেগটো ধৰি ৰাখিব পৰা যদি কেপাসিটি আছে ব্ৰেক হয় কাৰণ যেটো বেৰিয়াৰ আছে বেৰিয়াৰটো ইমানো বেছি ষ্ট্ৰং নহয় তাৰো কিবা এটা ডেফিনেটলি লিমিট থাকিব মানে ধৰি ৰাখিব পৰাকৈ মানে হেখিনি ব্ৰেক হৈ যায় যাৰ ফলত নামি আহে পানীটো তাৰ সেকেন্ড পইণ্টটো যদি আপুনি ৰিজন যদি চাব খুজে তাত লিখা আছে মেল্টিং অফ গ্লেচিয়াৰ আচ্ছা গ্লেচিয়াৰ মেল্টিং কিয় হয় আচ্ছা গ্লেচিয়াৰ বিষয়ে ক'ব যাওঁতে আমি কওঁ আমি এটো বাৰু আমি চাম বাৰু আমি গ্লেচিয়াৰত ওয়াৰ্ল্ডৰ যিখিনি ফ্ৰেছ ওয়াটাৰ যিখিনি পানী আছে জানেনে হেখিনি কিমানখিনি পৰচন আমাৰ এই গ্লেচিয়াৰ বিলাকে হোল কৰি ৰাখে ধৰি ৰাখে এনেকুৱা লাগিব পাৰে কি গ্লেচিয়াৰৰ পৰা পানী গ্লেচিয়াৰটো কাৰণ এটা থিকনেছটো বহুত থাকে না ডেন্সিটি বহুত থাকে না গতিকে প্ৰথমতে লাগিব এনেকুৱা ফিল হ'ব পাৰে কি গ্লেচিয়াৰটো ইমান পানী নাই জাগে যে ইমান ডিস্ট্ৰাকশন কেনেকৈ হ'ল বাট আপোনালোকে সাকে ডেফিনেটলি আগতে স্কুলত এটো পাইছিলে মনত আপোনালোকৰ সাকে ডেফিনেটলি থাকিব ওয়াৰ্ল্ডৰ যিখিনি পানী ফ্ৰেছ ওয়াটাৰ আছে তাৰে 4 ভাগৰ 3 ভাগ 3/4 portion গ্লেচিয়াৰত মানে পোৱা যায় মানে আলটিমেটলি ভাবি চাওক মানে গ্লেচিয়াৰত কিমানখিনি পানী পোৱা যায় তো সেইখিনি পানী আইস ফৰ্মত থাকে তো সেই বস্তুখিনি মানে কম মানে এই ফিলটো অহা না যায় মানে ইমান পানী থকা বুলি কিন্তু পানী পৰিমাণ বহুত পোৱা যায় আচ্ছা কিবা কাৰণত ধৰি লওক পানী ইমান বহুত পানী আছে আজি তাৰিখত আপোনালোকে দেখিছে কি গ্লোবাল ওয়াৰ্মিং বহুত বাঢ়িছে গ্লোবাল ওয়াৰ্মিং বঢ়াৰ কাৰণে ম্যাক্সিমাম চাওক হিমালয়ান যিখিনি এৰিয়া আছে হিমালয়ান এৰিয়াত around 40 গ্লেচিয়াৰ আছে ৰাইট around 40 গ্লেচিয়াৰ আছে যেটো আমাৰ হিমালয়ান মানে হিমালয় পাৰৰ এৰিয়া বুলি কয় ন এটো হিমালয়ৰ যেটো নামি হয় যেটো এইখিনি গঠখিনি ইষ্টাৰ্ণ হক ওয়েষ্টাৰ্ণ হক সেন্ট্ৰেল হিমালয়ান যেটো হেনে আছে হেখিনি জায়গা আপোনাৰ around 40টা গ্লেচিয়াৰ আছে কিন্তু কি হল ৰিসেন্টলি আমি লক্ষ্য কৰা গৈছে কি গ্লোবাল ওয়াৰ্মিং বহুত বাঢ়িছে বাঢ়াৰ পিছত অবিয়াসলি এনেকুৱাটো নহয় কি গ্লোবাল ওয়াৰ্মিং এটা ঠাইত বাঢ়িছে গ্লোবাল মানে হল গোটেই মানে আমাৰ গোটেই পৃথিৱীখনতে বাঢ়িছে যাৰ ফলত এতিয়া এই গ্লেচিয়াৰ যিখিনি অংশ আছে তাতেটো বাঢ়িছে ডেফিনেটলি তাৰ ফলত কি হয় এই গ্লেচিয়াৰ আগতে যেটো মেল্টিংৰ যেটো ৰেটটো আছিল মানে পাৰ টাইমত যিখিনি মানে মেল্ট হয় কিউবিক ধৰি লওক মিটাৰত মানে পাৰ সেকেন্ডত কিবা মানে বহুত কম এটা পৰচন মানে মেল্ট হৈছিল মানে ভলিউমৰ টাৰ্মত কৈছো মানে হেখিনি ধৰিলে পৰিমাণটো বাঢ়ি যোৱাৰ ফলত মানে কি হয় পটকৈ বস্তুটো নামি মানে হে পানীটো নামি আহে যাৰ ফলত তো ফ্লেশ ফ্লাড হৈ যায় মানে অকনমান যদি আইসটো বেনেকে আপোনালোকে চাব আইস এটা আছে অকস্মাত হেই গল মানে গলি গল পটকৈ পানীটো মানে স্প্ৰেড হৈ যায় আলটিমেট হেতু ফ্লেশ ফ্লাড বুলি কয় বহুত স্পিডত যেনেকে পানীটো নামি আহে আলটিমেট হেই ফ্লাডটো নরমাল ফ্লাড নহয় এটো বহুত স্পিডত নামি আহে ডিস্ট্ৰাকটিভ হয় ভালেখিনি এটা এটা ৰিজন হয় আৰু এটা ৰিজন আপোনালোকে চাব পাৰে ক্লাইমেট চেঞ্জ আচ্ছা ক্লাইমেট চেঞ্জ যেটো হয় এনি মাইক্ৰো টাৰ্মছত আপোনালোকে ডে টু ডে লাইফত যদি ভালকে নোটিস কৰে তেতিয়া সাকে দেখিব কি ক্লাইমেট চেঞ্জৰ এই এনেকুৱা ধৰণৰ যিখিনি মানে নেগেটিভ ফিডব্যাক যিখিনি পোৱা গৈছে কিন্তু ম্যাক্ৰো টাৰ্মছত যদি চোৱা যায় তেতিয়া হলে এই ক্লাইমেট চেঞ্জৰ এটা বহুত মানে ভয় লগা এটা দৃশ্য এটা সিন এটা দেখা পোৱা যায় কেনেকৈ গম পোৱা যায় ম্যাক্ৰো টাৰ্মছত ধৰি লওক ক্লাইমেট চেঞ্জ যেতিয়া হল তাৰ ফলত যেটো ৰেইনফল আছে ৰেইনফল আপোনালোকে চাব ৰেইনফলৰ প্যাটাৰ্নত ইৰেগুলাৰিটি হৈছে মানে মই ইণ্ডিয়াৰ কথাই কৈছো ভাৰতৰ কথা কৈছো
কিছুমান অংশত ভাৰতত ড্ৰট মানে যেটো আপোনাৰ খৰাং টাইপ যেটো কন্ডিশন আছে হেতু হৈ যায় আৰু কিছুমান অংশত মানে কি হয় এক্সট্ৰা ফ্লাড হৈ যায় মানে বহুত বানপানী পানী বহুত হৈ থাকে আৰু কিছুমান ঠাইত কি হয় যেটো ইউনিফৰ্মিটি আছে পানী যেটো হেতু সময়ত যেটো হাৰত পানী বৰষুণ দিব লাগিছিল হেতু ইউনিফৰ্মিটি মেইনটেইন নহয় মানে কেতিয়াবা কি হয় পানী যেটো মানে একেলগে বহুখিনি পানী দি দিলে আৰু কেদিমান আপোনাৰ কি বুলি কয় এটো ব্ৰেক হৈ যায় মানে ধৈলক মানে এটো ধৈলক এটো গ্ৰাফডাল আছিল ধৈলক এই পানী ধৈলে স্পিড এনেকে বাঢ়িব লাগে অসমৰ কথা কৈছো ধৈলক মনসুনেল টাইমত ধৈলে এই গ্ৰাফডাল থাকিব লাগে ধৈলক এনেকে বাঢ়িব লাগে তো কি হয় কেতিয়াবা এনেকৈ যদি হয় ধৈলক মানে টোটাল যেটো পানীৰ প্ৰেচিপিটেশনৰ যেটো এমাউন্টটো আছে সমান থাকিব নো প্ৰবলেম হেতু ইৰেগুলাৰিটিৰ ভিতৰতে পৰিব পাৰে সমান থাকিব পাৰে বাট যদি ইউনিফৰ্মলি যদি বাঢ়ি যায় প্ৰি মনসুনৰ পৰা মনসুন লাগে হেতু যদি এনেকুৱা যদি হয় এনেকুৱা যদি গ্ৰাফডাল যদি এনেকুৱা হয় টাইম বাঢ়িছে এই প্ৰেচিপিটেশনৰ পৰিমাণটো এনেকুৱা আপ ডাউন যদি হয় যাই থৈ যদি ইভেন বছৰ এন্ডিংত প্ৰেচিপিটেশনৰ পৰিমাণটো সমান হয় ইভেন হেতুকো ইৰেগুলাৰ ৰেইনফল হিচাপে কাউন্ট কৰা যাব মানে কাৰণ যেটো হিচাপত এটা থাকে না প্ৰি কনসিডাৰ এটা মানে আইএমডি এটা ডিসাইড কৰি দিয়ে বলে এটো হিচাপত বৰষুণটো হ'ব লাগে হেতু হিচাপত যদি বৰষুণ নহয় হেতু এটা প্ৰকাৰ ইৰেগুলাৰ ৰেইনফল হয় তো তেনেকুৱা ধৰণৰ কেছতো গ্লোফৰ নিচিনা গ্লেচিয়াৰ লেক আউটবাৰ্স ফ্লো হেতু যেটো হয় ফ্লাড যেটো হয় হেতু হ'ব পাৰে মানে এটা আছে আৰ্থকুৱেক সো আৰ্থকুৱেকটো ইভেন গ্লেচিয়াল লেক বুলিয়ে নহয় সকলোৰে কাৰণে ইভেন ৰিসেন্টলি নেপালত হৈছিলে 19 সাকে এটো সকলোৰে কাৰণে এটো ডিস্ট্ৰাকটিভ হয় এটো সবে মানে আনডিজায়াৰেবল মানে এটো নিবিচাৰে ইভেন এটো ফৰকাস্ট কৰা বহুত টান আৰ্থকুৱেকটো মানে ৰাইট তো আৰ্থকুৱেকৰ বিষয়ে কি আৰ্থকুৱেকত লিখা আছে আচ্ছা ব্ৰেকিং অফ ফ্ৰন্ট আৰ্থকুৱেক হলে কি হ'ব পাৰে আৰ্থকুৱেক যেতিয়া বস্তু এনেকে ধৰিলক আমি ডেম হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্ল্যান্ট এটা ধৰিলক এটো হাইড্ৰোইলেক্ট্ৰিক মই আগৰ চিনটো এবাৰ আগৰ ইলেক্ট্ৰিক ডেমটোৰ কথা আমি লিখিছো বাৰু ধৰিলক এটো এটা ডেম হয় এনেকে এই ডেমটোত এনেকে পানী এনেকে আহি আছে ধৰিলক এটো এনেকে আহি আছে আৰু তলৰ পৰা এনেকে স্লুইচ গেটেৰে এনেকে পানীটো যাব দি আছে ধৰিলক এটো হে হৈ গল আৰ্থকুৱেক এটা আহিলে আৰু এই যেটো ডেমটো আছিল এটো ব্ৰেক হৈ গল অকস্মাত মানে এই যেটো ধৰি ৰখা যেটো বেৰিয়াৰটো আছে ব্ৰেক হৈ গল এটা কি হ'ব অবভিয়াসলি ন পিছফালৰ যিখিনি পানীখিনি আছে ন বহুত ফোৰ্সৰে তো পানীটো নামি আহিব আৰু তলত যিখিনি গাঁও আছে যিখিনি ভিলেজ আছে এখিনি ভিলেজ আগৰ নিচিনা থাকিব না যাৰ নাথাকে ডেফিনেটলি এটো গোটেখিনি উঠাই লৈ গুচি যাব তো এইটোৱে ইয়াত হয় মানে ইয়াতে যেতিয়া ফ্ৰন্টেল মৰেইনটো যেতিয়া এনেকে নৰৰ যেতিয়া ধৰিলক এটো ফ্ৰন্টেল মৰেইন মানে এই ইয়াতে ফ্ৰন্টেল মৰেইন এন্ড দ্য গ্লেচিয়াল ফ্লো ধৰিলক মানে ইয়াতে ধৰিলক আৰ্থকুৱেকটো হৈ গল ইয়াতে ধৰিলক এই যেটো ফ্ৰন্টেল মৰেইনটো আছে এই ষ্ট্ৰাকচাৰ যেটো আছে বেৰিয়াৰটো বনিলে কেনেকে মানে ইয়াতে আইস প্লাস ৰক ডেব্ৰিজ যিখিনি আছে লগ লাগি বনায় মানে পাথৰ যিখিনি আছে পাথৰ বা হিল বা এনেকুৱা যিখিনি বস্তু আছে লগ লাগি বনায় এটো বেৰিয়াৰটো আৰু এটো এক প্ৰকাৰৰ মানে ইয়াতে মানে গোটেখিনি বস্তু ইনক্লুড আছে মানে ধৰিলক এটো আইসটো মানে টাইটলি সিমেন্টেড হৈ থাকে কিবা কাৰণত যেটো ব্ৰেক হৈ গল হল লগে লগে এটো আইসটো গুচি গল সাপোজ তা আপোনাৰ অকল এনেকুৱা লাগে নে কি অনলি যিখিনি পাথৰ আছে পাথৰখিনি সেই ফ্লোটো সেই গ্লেচিয়াৰ ভিতৰত যদি ইমান ডাঙৰ হিমবাহৰ যেটো ভলিউমটো ইমান এনৰমাস যেটো ভলিউম আছে হেতু ধৰি ৰাখিব পাৰিব নে ডেফিনেটলি নোৱাৰে মানে হেতুৰ কাৰণে ন কি হয় আৰ্থকুৱেকৰ ফলত যেটো এটো ফ্ৰন্টেল মৰেইনটো যেতিয়া ব্ৰেক হ'ব হোৱাৰ লগে লগে এটো গ্লেচিয়াৰ ফ্লোটো বহুত এনহেন্স হৈ যায় বহুত স্পিডত নামি আহিব মানে হেতু এটা ৰিজনটো কেতিয়াবা এই এটো ডিজাস্টাৰ হৈ যায় এটো আৰ্থকুৱেক এটা ৰিজন হয় আৰু এটা আছে ওভাৰফ্লো সো মই বাৰবাৰ মানে এই এক্সাম্পলটো মানে ন হাইড্ৰোইলেক্ট্ৰিক এটো যেটো ৰিজাৰ্ভাৰ এইবিলাক আছে হেতুৰ লগত লিংক কৰি দি আছো যাতে আপোনালোকে বস্তুখিনি অলপ মিলাব পাৰে নিজৰ লগত মাইন্ডটো মানে বুজতে যদি অলপ ইজি হয় হেতু কাৰণে মানে যেটো আপোনালোকে দেখিছে এটো বহুতে সাকে গ্লেচিয়াল লেক দেখা পোৱা নাই বাট হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্লেন্টটো ডেফিনেটলি দেখিছে হক বা ফটোত দেখিছে নেকি হেতুৰ লগত মই ৰিলেট কৰি কৈ আছো সো লাষ্টৰ পইণ্টটো কি লিখা আছে ওভাৰফ্লো ধৰিলক পানীটো এনেকে আহি আছে হাইড্ৰোইলেক্ট্ৰিক এটা এইচইপি পাৱাৰ প্ল্যান্ট এটা এইচইপি এটা প্ৰজেক্টৰ কথা কৈছো এনেকে ওভাৰফ্লো হৈ গল ওভাৰফ্লো হৈ যেতিয়া এনেকে যাব ন যোৱাৰ লগে লগে কি হয় ইয়াৰে যেটো এই ষ্ট্ৰাকচাৰটো আছে ন এটা ধৰি ৰাখিব পৰা যেটো কেপাসিটি আছে এটো নোৱাতে হৈ যায় মানে এটো এক প্ৰকাৰটো ইয়াতে ন কনসেপ্টটো এটা ফ্লুইড মেকানিক্সৰ একচুয়ালি কনসেপ্ট ইয়াতে মেকানিক্যাল ইঞ্জিনিয়াৰিং লাগিছিল মানে এটো ফ্লুইড ইয়াত মানে কি হয় ইয়াৰে ষ্ট্ৰাকচাৰটো ধৰি ৰাখিব পৰা কেপাসিটিটো নোৱা হৈ যায়
যাৰ ফলত বস্তুটো ব্ৰেক হৈ যায় হোৱাৰ ফলত পানী যেনেকৈ নামি আহে ঠিক তেনেকৈ গ্লেচিয়াৰ লেকতো ইয়াত যিটো বেৰিয়াৰটো আছে ফ্ৰণ্টেল মৰেইন যদি ব্ৰেক হৈ যায় ন তো অভাৰফ্ল' হ'লেতো ব্ৰেক হ'বই হৈ গ'লে এনেকৈ গোটেইখিনি বস্তু নামি আহে ইয়াতে আপোনালোকে পিকচাৰটো চাগে দেখিছে চাগে চাওক এইটো লেটাৰেল মৰেইন ছাইডত আছে গ্লেচিয়াৰ লেক এইটো গ্লেচিয়াৰ হওক এইটো আছিল ফ্ৰণ্টেল মৰেইন এক ছেকেণ্ড ৰেডেৰে মাৰ্ক কৰি দিওঁ এইটো হ'ল ফ্ৰণ্টেল মৰেইন এইখিনি জেগাত আছিলে হা এইখিনি জেগাত আছিলে এইখিনি ঠাইত আছিল এতিয়া মানে কি হ'ল ধৰি লওক এইখিনি জেগা এইটো কি আছে এইটো ক্লাউড বাৰ্ষ্ট হয় এইটো ক্লাউড বাৰ্ষ্টত পটকৈ পানীটো মানে বহুত প্ৰেচিপিটেশ্যন হৈ গ'ল তো প্ৰেচিপিটেশ্যন হোৱাৰ পিছত এনেকৈ নামিলে আৰু নামাৰ পিছত বহুত স্পীডত যদি ভলিউমটো ইয়াত পৰি যায় ন ই হোল্ড কৰিব নোৱাৰে যাৰ ফলত এইটো ব্ৰেক হয় ব্ৰেক হোৱাৰ ফলত তলত যিখিনি দেখিছেনে ভিলেজ আছে এইখিনি গাঁও আছে এইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট এইটো মানে কি বুজাইছে টাৱাৰ বা এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি প্ৰজেক্ট আছে এইখিনি ডেষ্ট্ৰয় হৈ যায় এইটো ইয়াত বহুকেইটা ৰিজন আছে তলত মানে অলৰেডি আমি ডিছকাছ কৰিলোৱে হওক ক্লাউড বাৰ্ষ্ট হওক ডিছকাছ কৰিলোঁ স্ন' এভেলেঞ্চ ধৰি লওক আমি কেতিয়াবা মানে কি হয় পাহাৰত গৈ থাকিলে যে এভেলেঞ্চ যিটো হয় মানে নামি আহে মানে ঠিক তেনেকৈ সেইটো মাটিৰ লগত ৰিলেটেড হয় এইটো স্ন'ৰ লগত ৰিলেটেড হয় এনেকুৱা ধৰণৰ ইনচিডেণ্ট আপোনালোকে ক'ত শুনিছে বছৰত ক'ৰবাত নহয় ক'ৰবাত এটা ঠাইৰ পৰা মিনিমাম এটা আপোনালোকে শুনা পাবই সেইটো হ'ল ক'ৰ পৰা CSN গ্লেচিয়াৰৰ পৰা য'ত মানে আমাৰ বহুত মানে তেনেকুৱা ধৰণৰ ট্ৰেজিকেল ইনচিডেণ্ট হোৱা যায় মানে দেখা পোৱা যায় শুনা পোৱা যায় কি স্ন' এভেলেঞ্চ হৈ বহুত মানে স্পেচিয়েলি আমাৰ আৰ্মিৰ যিখিনি জৱান আছে তেওঁলোকৰ মাৰ্টিয়াৰ হৈ যায় বহুকেইজন তেনেকুৱা ধৰণৰ ইনচিডেণ্ট পোৱা যায় মানে এইটো দুখৰ কথা মানে আচ্ছা তাৰপিছত লেণ্ডশ্লাইড কিবা কাৰণত যদি পাহাৰৰ পৰা এনেকৈ ওচৰত পাহাৰৰ পৰা যদি এনেকৈ খহি আহে মাটি তেতিয়াও হৈ যায় কেতিয়াবা হ'ল মেল্টিং আইচ ইন দ্য মৰেইন চাওক অলপ আগতে এইটো কথা কৈছিলোঁ এই যিটো মৰেইনটো আছে ইয়াতে অনলি ৰক নাইতো এই ৰক ডেব্ৰিজ নাইতো ৰক ডেব্ৰিজ প্লাছ আইচ এনেকুৱা ধৰণৰ আৰু কিছুমান বস্তু মিক্স হৈ থাকে ধৰি লওক মানে কিবা কাৰণত এই আইচটো ব্ৰেক হৈ গ'লে এই পাথৰখিনি অবভিয়াছলি এটা ঠাইত নাথাকিব ই ধৰি ৰাখিব নোৱাৰিব ধৰি লওক এটা এক্সাম্পল দিছোঁ আপোনালোকৰ এখন ৱাল এখন বনোৱা হৈ গৈছে পাথৰৰ ৱাল তাতে চিমেণ্ট দিয়া যায় ন চিমেণ্ট বালি পাথৰ এনেকৈ মিক্স কৰি বনোৱা যায় এখন ৱাল ধৰি লওক চিমেণ্টখিনি নোহোৱা হৈ গ'ল সেই পাথৰখনৰ যিটো ধৰি ৰাখিব পাৰে যিটো কেপাচিটি আছে যিটো উইথষ্টেণ্ড এনেকৈ থাকিব পৰা যিটো কেপাচিটি আছে থাকিব জানো নাথাকে ন সেইটো বাগৰি যাব ইয়াতো এনেকুৱা ধৰণৰ ইনচিডেণ্ট হয় মেল্টিং অফ আইচ ইন দ্য মৰেইন যদি হয় আৰ্থকুৱেকটো আমি ডিচাইড কৰিলোৱে এনেকৈ আৰু এটা আছে অভাৰফ্ল'টো আমি কৰিলোঁ এনেকুৱা ধৰণৰ বহুকেইটা ৰিজনৰ কাৰণে আমি গ্লোব ইনচিডেণ্টটো হয় মানে ৰাইট আমি ইয়াৰ পিছত আমি ডাইৰেক্ট যিটো যেতিয়া আমি ভিডিঅ'টো ষ্টাৰ্টিঙত যি ডিচাইড কৰিছিলোঁ কি আমি এনেকুৱা ধৰণৰ যিটো কাৰেণ্ট যিটো হৈ গ'ল ৰিচেণ্টলি এইটোৰ ওপৰত আমি ডিছকাছ কৰিম বুলি চ' আমি এইখনত কৰিম এতিয়া চাওক এইটো আছিল ইমিডিয়েট এফেক্ট এইটো হ'ল তিষ্টা 3 ডেম বুলি কয় তিষ্টা ৰিভাৰৰ ওপৰত আছে বহুত ইষ্টাৰ্ণ হিমালয়ান ৰিভাৰ হয় বহুত ফাষ্ট ফ্ল'য়িং মানে ঠিক আছে এইটো ডেম আছিল ইমিডিয়েট এফেক্ট মানে এইটো মানে হোৱাৰ পিছত একচুৱেল প্ৰলয়টো হৈছিলে মানে এই চাওক এইটো 4 তাৰিখৰ আগতে এইটো আছিল 4 তাৰিখৰ পিছত আছিল কিন্তু এইটো হ'ল কেনেকৈ এইটো হ'ল এইটোৰ কাৰণে এইটো যিটো সাউথ লোনাক যিটো গ্লেচিয়াৰ আছে সাউথ লোনাক যিটো লেকটো আছে না এইটো ব্ৰেক হৈছিলে আউটবাৰ্ষ্ট হৈছিলে মানে এইটো ব্ৰেক এই লেকটো মই মেপত বুজাম বাৰু এতিয়া এইটো এই লেকটো আউটবাৰ্ষ্ট হৈছিলে যাৰ ফলত এইটোৰ লগত এইটো লিংক আছিলে এইটোৰ লগত বাকী যিখিনি হৈ গ'ল মানে আপোনাৰ DSR গোটেইখিনি লিংক আছে মানে চাওক 17 ছেপ্টেম্বৰ 2023 ইছৰোৱে কি লৈছিলে ইয়াৰে ছেটেলাইটৰ ইমেজটো লৈছিলে একদম অ'কে আছিলে 28 ছেপ্টেম্বৰত লৈছিলে একদম অ'কে আছে 4 অক্টোবৰত চাওক 4 অক্টোবৰত লৈছিলে ৰাতিপুৱা 6টা বজাত লৈছিলে তাৰপিছত কি হ'ল এই যিটো পৰ্চনটো আছে এই পৰ্চনটো খতম গায়ব নোহোৱা হৈ গ'ল আচ্ছা তো এই বস্তুটো কিয় নোহোৱা হৈ গ'ল এই বস্তুটো অবভিয়াছলি ইয়াতে কিবা এটা ব্ৰেক হ'ব লাগিব সেইকাৰণে এই বস্তুটো নামি আহিলে ন ইয়াতে ফ্ৰণ্টেল মৰেইনটো ব্ৰেক হৈছিলে মানে চাওক আমি যদি মেপত চাওঁ ধৰি লওক এইটোত আপোনাৰ এনেকৈ ধৰি লওক মানে এইটো ছিকিমৰ মেপ পাইখন নৰ্থ ৱেষ্ট যিখিনি ছিকিমত ইয়াতে এই লেকটো ক'ত আছিলে মানে ছাপ'জ এই গ্লেচিয়াৰতে লেকটো আছিলে এইখিনি ঠাইত
মানে নৰ্থ ৱেষ্ট পৰ্চনত এইটো সাউথ লোনাক সাউথ লোনাক যেটো লেকটো ইয়াতে আছিল ইয়াৰ পৰা ওলাই কিনে ইয়াতে তিস্তা ৰিভাৰটো লগ লাগিলে তিস্তা ৰিভাৰ ধৰি লওক মানে বেলেগ এটা তো হল তিস্তা ৰিভাৰ এটা হল তিস্তা এটো তিস্তা 3 সৰি এটো তিস্তা ৰিভাৰ মানে এক সেকেন্ড না এটো তিস্তা ৰিভাৰ আচ্ছা এইখিনি ঠাইতে এটো পটকৈ এটো ব্ৰেক হৈ গল আৰু এইখিনি ঠাইতে আছিল এই যেটো পৰ্চনটো আছিল তিস্তা 3 ডেমটো তিস্তা 3 ডেমটো আছিল ইয়াতে ব্ৰেক হল তিস্তা ৰিভাৰটো এনেকৈ নামি ইলে কাৰণ এটো বহুত ফাষ্ট ফ্লোইং যেনেকৈ ব্ৰহ্মপুত্ৰ হিমালয়ান ৰিভাৰ হয় ন তেনেকৈ এটো বহুত ফাষ্ট ফ্লোইং হয় তিস্তা ৰিভাৰ এনেকৈ বহুত স্পিডত নামি ইলে আহি পোৱাৰ পিছত ইয়াতে এই বস্তুটো খুন্দাটো মাৰিলে এটো চুংথাং ডেমত তিস্তা 3 ডেমত এই খুন্দাটো মাৰিলে কাৰণ ভাবি চাও এটো মৰেন যেটো ইমান দিন ফ্ৰন্টাল মৰেনটো ধৰি ৰাখিছে হেটোৱে ধৰি ৰাখিব পৰা নাই হেটো এই তিস্তা 3 ৰিভাৰত আহিছে তিস্তা 3 ৰিভাৰ আৰু কিমান স্পিডত আছে হেটো আহি কিনে ইয়াত যেনেকৈ এটো খুন্দাটো মাৰিলে এটো ডেফিনেটলি ধৰি ৰাখিব নোৱাৰে এটো ইমানখিনি কেপাচিটি কাৰণ সব নেচাৰৰ আগত কোনো মানে মানুহে বহুখিনি ক্ষেত্ৰত আমি চ্যালেঞ্জ কৰা যায় নেচাৰক বাট এটো মানে এটা সময়ত নেচাৰে হেতুক মানে দেখুৱাই দিয়ে কি সুপ্ৰিম কোন একচুয়ালি চাও সেই কাৰণে এটো হিনাহানে তিস্তা 3 ডেমটো ব্ৰেক হৈ গল যাৰ ফলত গোটেই তলত লোৱাৰ যেটো ৰিফাৰিয়ান এৰিয়া যেটো আছে হেতু এৰিয়াত যিখিনি আছিল এফালৰ পৰা গোটেইখিনি উঠাই লৈ গল মানে ৰাইট আচ্ছা সিকিমৰ কথা কওঁতে মনত পৰিলে আপোনালোকৰ কাৰণে দুটা কোৱেশ্চন এটা কোৱেশ্চন এৰিলো বাৰু এটাই হ'ব হেতু হল যেনেকৈ পাস হিমালয়ান পাস বিলাক থাকে যেনেকৈ পাস হবৰ কাৰণে পাহাৰৰ মাজত এটা পাসটো শুনিছে যেনেকৈ জিপলা পাস এনেকুৱা ধৰণৰ পাস কিছুমান থাকে ন আচ্ছা তো হি সিকিম এৰিয়াটো যেটো ইষ্টাৰ্ণ হিমালয়ান পৰ্চন আছে তাতো কিছুমান পাস থাকিব হিমালয়ান অহা যোৱা কৰিবৰ কাৰণে তাৰে দুটা পাসৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাবচোন জানিব খুজে আপোনালোকে কোনে এনেকে এটুত ভিডিওটোত পাৰ্টিসিপেট কৰিছে চাও আপোনালোকে এসাকে এতে বুজিছে সাউথ লোনাকত এনেকে গ্লেচিয়াল হেই এটু মৰেটো ডিস্ট্ৰয় হৈ গল লেক আউটবাৰ্ষ্ট হল কিবা কাৰণত হল চাগে এটু ক্লাউড বাৰ্ষ্ট বা তেনেকুৱা ৰিজনৰ কাৰণে তো ব্ৰেক হৈ গল নামি ইলে তিস্তা ডেমটো হৈ গল যাৰ ফলত তলত কমপ্লিট ডিস্ট্ৰাকশন হৈ গল বাট এইখিনি কথা জনাৰ পিছত মেইন আমাৰ মানে কি হ'ব লাগে মানে আমাৰ মানে মেইন আলটিমেটলি চাও এটো হৈ গল হোৱাটো হৈ গল এতিয়া মানে এটু এটলিষ্ট এটু আমাৰ প্ৰচেষ্টা এটু হ'ব লাগে কি ফিউচাৰত আগলৈকে যদি এনেকুৱা ইনসিডেন্ট নহয় মানে এতিয়া আপোনালোকৰ গোটেইখিনি কথা গম পালে গ্লোভ কি হয় কেনেকৈ হয় প্ৰচেছটো কি হয় আৰু হোৱাৰ ফলত কি এটা গম পালে কিমান ডিস্ট্ৰাকশন কৰিব পাৰে মানে আলটিমেটলি কিন্তু মেইন কথাটো হল গ্লোভ ঠিক আছে হৈ গল ৰিসেন্টলি মানে এটা বহুত ডাঙৰ ডিস্ট্ৰাকশন হৈ গল বহুত ধনজনক ক্ষতি হল কিন্তু আমাৰ মেইন মটো কি হ'ব লাগে আমি অপটিমিস্টিক মানুহ হয় আশাবাদী মানুহ তো আমি কি হ'ব লাগে বস্তুখিনি মিটিগেট কৰিব পাৰিব লাগে সব এইটো কথা ক'ব নোৱাৰে কি 100% এটোক নিৰ্মূল কৰিব পাৰিম কাৰণ নেচাৰৰ যিখিনি ৰিলেটেড বস্তু আছে সেইখিনি আপুনি মানে গ্যাৰান্টি দিব নোৱাৰে 100% ঠিক কৰিব পাৰিম বুলি বাট ট্ৰাই কৰিব পাৰে বা সেইখিনি কমাব পাৰে ৰিডিউস কৰিব পাৰে মিটিগেটিং দিস ডিজাস্টাৰ এইখিনি ওপৰত আমি কাম কৰিব পাৰো সব এইখিনি ভিতৰত বহুখিনি আমাৰ মেজাৰ্স আছে তাৰে এটা মেজাৰ্স হল ধৰি লওক ৰিমোট সেন্সিং আমি কৰিব পাৰো ৰিমোট সেন্সিং মানে ধৰি লওক ক'ব গলে ইয়াতে ধৰি লওক এটা এক্সাম্পল দিলো এইটো সাউথ লোনাক লেকৰ ওপৰত যেটো ৰিমোট এটো স্যাটেলাইট হয় স্যাটেলাইটৰ ইমেজ হয় এটো ৰিচাৰ্ড 1A ধৰি লওক এটো সেন্টিনেল 1A বা ৰিচাৰ্ড 1A এনেকুৱা ধৰণৰ যদি আমি প্ৰপাৰলি মানে সিৰিয়াসলি এটা মানে এনেকুৱা ধৰণৰ কৰো যত মানে চাও ইছৰৰ ভালেখিনি স্যাটেলাইট আছে তাৰ ভিতৰত কিছুমান স্যাটেলাইট যদি অনলি হেতু পাৰপাছত যদি ইউজ কৰো কি এই এনেকুৱা ধৰণৰ গ্লেচিয়াৰ লেকত কি ইৰেগুলাৰিটি আহিছে নেকি বা আপোনাৰ কেনেকুৱা ধৰণৰ কিবা হঠাতে মানে কিবা এটা ইনসিডেন্ট ক্লাউড বাৰ্ষ্ট জাতীয় কিবা বস্তু হৈছে নেকি হেনেকুৱা ধৰণৰ কাৰণে ৰিমোট সেন্সিং টু বহুত ইম্পৰ্টেন্ট তাত আমি ইছৰো হক বা কোনবা বেলেগ প্ৰাইভেট স্পেস এজেন্সি যদি হয় তাত আমি ইনভলভ কৰা হ'ব পাৰো কাৰণ হেনেকুৱা হলে আমি অলৰেডি আমি স্টাৰ্টিংত আমি ফৰকাস্ট কৰিব পাৰিম ফৰকাস্ট কৰিব পাৰিলে আমি কি কৰিব পাৰো তলত যিখিনি লোৱাৰ ৰিপাৰিয়ান এৰিয়াত থকা যিখিনি মানুহ আছে গাঁওবাসী আছে বা তলত যিখিনি
কি বুলি কয় গাঁওবাসী হওক বা তলত টাউন চিটি যিখিনি হওক সেইখিনি মানুহক আমি এলাৰ্ট কৰি দিব পাৰোঁ বা কিছুমান মানুহক আমি স্থানান্তৰিত কৰিব পাৰোঁ ৰাইট এতিয়া মানে চাওক সেকেন্ড পইণ্টত কি লিখা আছে প্ৰপাৰ সাৰ্ভে বিফৰ বিল্ডিং দা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট প্ৰপাৰ সাৰ্ভে কৰিব দিছে মানে ধৰি লওক মানে এটা বিল্ডিং এটা আমি বিল্ডিং দা ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক ডেভেলপমেণ্ট কামৰ কাৰণে ডেভেলপমেণ্টেল যিখিনি কাম আছে যেনেকৈ আমাৰ অসমত বিভিন্ন ধৰণৰ ডেভেলপমেণ্টেল কাম চলে ইণ্ডিয়াত চলি আছে এনেকুৱা ধৰণৰ ভাৰতত চলি আছে ঠিক তেনেকৈ সেইবিলাক ঠাইতো ন ডেভেলপমেণ্টেলটো এক্টিভিটিটো কৰিব লাগিবই ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিবই কাৰণ তাত থকা মানুহখিনিৰ তেওঁলোকতো তাত লাইভলিহুডৰ কথা আছে জীয়াব লাগিব তাত থাকিব লাগিব এনেকুৱা ধৰণৰ বাট মেইন কথাটো হ'ল কাৰণ সেইবিলাক এৰিয়া চাওক ছিকিম হওক বা তেনেকুৱা ধৰণৰ যিখিনি হিমালয়ান যিখিনি ৰিজিয়ন আছে সেইখিনি আৰ্থকুৱেক prone zone হয় মানে আপোনাৰ এৰাউণ্ড মানে জোন 5 যিটো আহে 4-5ত আহি যায় আচ্ছা তো সেইবিলাক এৰিয়াত ন কি হয় প্ৰপাৰ সাৰ্ভে এটা বহুত দৰকাৰ পৰি যায় কাৰণ আমি যদি কিবা কাৰণত গম পাওঁ কি সেইখিনি ঠাইত ভৱিষ্যতে বহুত ডাঙৰ এটা আৰ্থকুৱেক বা তেনেকুৱা ধৰণৰ জাতীয় কিবা এটা কাম হ'ব বস্তু ডিজাস্টাৰ হ'ব পাৰে তো ঠিক আছে তাত নকৰি বেলেগ এটা ঠাইত স্থানান্তৰিত কৰিলে হ'ল তাৰ ওচৰতে যদি কৰিব পাৰি মানে ধৰি লওক মানে তাত নকৰি ওচৰত কৰিলে কিন্তু এটলিষ্ট মানুহৰ যিটো মৃত্যু আছে তেনেকুৱা ধৰণৰ ইনসিডেন্ট হ'ব নালাগে একচুৱেলি হা হেতু ক্ষেত্ৰত কোন কামত আহে EIA কি হয় এনভাইৰনমেন্টাল ইম্প্যাক্ট এসেসমেন্টটো কেতিয়া কৰা যায় কিবা এটা ডেভেলপমেন্টাল কামৰ আগত ধৰি লওক মানে এই এনভাইৰনমেন্টত সেই যিটো প্ৰজেক্ট আছে হেতু কেনেকুৱা ধৰণৰ এফেক্ট কৰিব হেতু বিষয়ে এটা এসেসমেন্ট কৰা যায় ৰাইট আচ্ছা এইটো এটা ৰিলেটেড এটা কোৱেশ্চন এটা আপোনালোকৰ কাৰণে মই দিম কমেন্ট সেকশনত জনাবচোন ৰিসেন্টলি নহয় হল কিছুদিন ভালেকেইদিন হ'ল বছৰে হৈ গ'ল অসমৰ এখন নেশনেল পাৰ্কৰ ওচৰত সেইখন এখন ওৱাইল্ড লাইফ চেঞ্চুৰী তাত আছে তাত নেশনেল পাৰ্কৰ ওচৰত এখন কোল মাইনিং ৰিলেটেড কাম এটাত কথা এটাত এই EIA মানে এনভাইৰনমেন্টাল ইম্প্যাক্ট এসেসমেন্ট ৰিলেটেড এটা কন্ট্ৰভাৰ্সি এটা হৈছিলে তাত মানুহবিলাক অবজেকশন আছিলে আৰু যিখিনি ওৱাইল্ড লাইফ এক্টিভিটিজ আছে তেওঁলোকৰ অবজেকশন আছিলে এতিয়া কোনখন অসমৰে হয় নেশনেল পাৰ্কখন কোনখন নেশনেল পাৰ্ক ৰিলেটেড এই ইনসিডেন্টটো হৈছিলে য'ত কন্ট্ৰভাৰ্সিটো হৈছিলে EIA ৰিলেটেড মানে আপোনালোকে কমেন্ট সেকশনত জনাব এইটো 3 নম্বৰটো হ'ল প্ৰপাৰ মেইনটেনেন্স অফ দা অলৰেডি বিল্ড ইনফ্ৰাষ্ট্ৰাকচাৰ টু এভয়েড দ্য ডিষ্ট্ৰাকচন ধৰি লওক মানে আগতে ধৰি লওক যিটো বস্তু বনি গ'ল নতুন চাওক যিটো বস্তু বনা নাই সেইটো কাৰণেতো প্ৰপাৰ সাৰ্ভে হ'বই EIA আছে হা কিন্তু যিটো অলৰেডি হৈ গ'ল আগতে সেইটো মেইনটেনেন্সটো বহুত ইম্পৰ্টেণ্ট কাৰণ চাওক মেইনটেনেন্স যদি নকৰে বস্তুখিনি মানে গম নাপায় ন তাৰ ডিউৰেবিলিটি কিমান আছে মানে কিমান চলিব কিমান দিন থাকিব ক'ত ফ্লজ আছে প্ৰব্লেম আছে তো কি হয় কেতিয়াবা আনফৰচুনেট এনেকুৱা ডিজাস্টাৰ হৈ যাব পাৰে গতিকে তাৰ কাৰণে স্পেচিয়েলি ডেম কাৰণ চাওক তিস্তা-3 ডেমটো যেতিয়া ব্ৰেক হ'ল গতিকে এতিয়া আপোনালোকে গম পালে কি ডেমটো ব্ৰেক হোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ ডিজাস্টাৰ হ'ব পাৰে বিপৰ্যয় কেনেকুৱা ধৰণৰ হ'ব পাৰে তো মানে কি হয় হেতু কাৰণে স্পেচিয়েলি বেলেগ এটা হেতু এজ এ এক্সাম্পল হিচাপে দিছো এটা ভাল এটা পাৱাৰফুল ডেম মেনেজমেন্ট এটা অথৰিটি এটা বনাব পাৰি মানে যাত মানে তেওঁলোকে মানে ডেমৰ এনেকুৱা ধৰণৰ কি আছে অলৰেডি এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা ষ্টেপ এটা হাতত লৈছিলে মানে এই ডেমৰ মেইনটেনেন্সৰ কাৰণে ৰাইট তো এই কামখিনি যদি ভালকে কৰিব পাৰে এটলিষ্ট চলি থকা অলৰেডি হৈ যোৱা প্ৰজেক্টখিনিক ভালকে মেইনটেইন কৰিলেও মানে বহুখিনি মানে এনেকুৱা ধৰণৰ বিপৰ্যয়ৰ পৰা হাত সাৰিব পাৰি এটা আছে আৰু লাষ্টৰ পইণ্টটো হ'ল প্ৰপাৰ ইমপ্লিমেন্টেশ্যন অফ মেজাৰ্স টু কাৰ্ব দ্য ক্লাইমেট চেঞ্জ তো ক্লাইমেট চেঞ্জ চাওক ক্লাইমেট চেঞ্জটো এতিয়া ভালেখিনি আগবাঢ়ি গ'ল তো এস্কেলেট হৈ গ'ল এতিয়াতো মানে ভালেখিনি মেজাৰ্স ল'ব লাগে মানে আৰু এইটো গ্লোবেল ফেনোমেনন তথাপিও আমাৰ নিজৰ ফালৰ পৰা কিছুমান লোকেলাইজড ষ্টেপ কিছুমান ল'ব পাৰোঁ আমি ভাৰতৰ বেচিছত বা সেনেকুৱা ধৰণৰ সেনচিটিভ ইকোলজিকেল যিখিনি ঠাই আছে সেইখিনি ঠাইত আমি ল'ব পাৰোঁ এইটো ভিতৰত এটা এক্সাম্পল কি হ'ব আমি ক'ব পাৰোঁ নেশ্যনেল মিছন ফৰ ছাষ্টেইনিং হিমালয়ান ইক'চিষ্টেম হা কিন্তু আচ্ছা এনেকুৱা ধৰণৰ এটা কেইবছৰমান আগতে লোৱা গৈছিলে মানে ভালে কেইবছৰ হ'ল নেশ্যনেল মিছন অফ ছাষ্টেইনিং হিমালয়ান যিটো ইক'চিষ্টেমটো আছে ন সেইটো বহুত চেঞ্চিটিভ হয় তাত মানে বহুখিনি ধৰি লওক ফ্ল'ৰা এণ্ড ফ'না ভালেখিনি বস্তু পোৱা যায় য'ত সেইখিনি ষ্ট্ৰেটেজিকেলি মানে ইন টাৰ্মছ অফ ৱাইল্ড লাইফ হওক বা নেচাৰ হওক বা এনভাইৰনমেণ্টেল হওক সেইটো বহুখিনি বস্তু ইম্পৰ্টেণ্ট গতিকে সেইটোৰ কাৰণে এটা নেশ্যনেল মিছন এটা লঞ্চ কৰা গৈছিলে বাট সেইটো মিছন কিন্তু মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্টৰ দ্বাৰা লঞ্চ কৰা যোৱা নাছিলে এইটো কৰা গৈছিলে মিনিষ্ট্ৰী অফ ছায়েন্স এণ্ড টেকনলজি ইভেন এইটো কুৱেশ্যন কেতিয়াবা মানে প্ৰবেবল টপিক মানে আহিও যাব পাৰে কেতিয়াবা এনেকুৱা ধৰণৰ লাইন কম্পিটিটিভ এক্সামত
কি কোনটো মিনিষ্ট্ৰীত এনেকুৱা কৰা গৈছে তো এনেকুৱা ধৰণৰ এটা ষ্টেপ কিছুমান হাতত ল'ব পাৰি মানে যাৰ ফলত এই যিটো পৰিৱেশটো আছে হিমালয়ান যিটো এৰিয়াৰ যিটো পৰিৱেশটো আছে যিটো ইকোসিস্টেম আছে সেইটো মেইনটেইন কৰিব পাৰি সো আজি আপোনালোকৰ লগত কি আমি ডিসকাস কৰিলো আমি স্টাৰ্টিংৰ পৰা আমি এবাৰ ৰিভিজন কৰি দিও বাৰু এটো আমি গ্লোফৰ ওপৰত আমি গ্লেচিয়াৰ আউটবাৰ্স ফ্লোৰ ওপৰত আমি মেইনলি আমি ডিসকাস কৰিলো লগতে তাৰ ৰিলেটেড যিখিনি টাৰ্মিনোলজি যিখিনি আছিল তাৰ ৰিজন প্ৰসেস কিয় হয় তাত কি ফ্যাক্টৰ আছে মানে হেবিলাক হলে কি হ'ব পাৰে এইবিলাক আমি ডিসকাস কৰিলো আৰু তাত মেজাৰ্স আমি কি ল'ব পাৰো এনেকুৱা ধৰণৰ মানে গ্লেচিয়াৰ লেক আউটবাৰ্স ফ্লো আমি তাত কলো বলে এনেকুৱা না ফ্ৰন্টাল মোৰেণ্ট আমি মানে এটো ব্ৰেকডাউন হৈ যায় যাৰ ফলত এনেকে তলত এনেকে পানীটো নামি আহিব যাৰ ফলত এটো কথা ডিসকাস কৰিলো ৰিজনস আমি কলো ক্লাউডবাৰ্স মেল্টিং আইস মেল্টিং অফ গ্লেচিয়াৰ ক্লাইমেট চেঞ্জ আৰ্থকুৱেক ওভাৰফ্লো এনেকুৱা ধৰণৰ ইনসিডেন্টৰ পৰা আৰু ইভেন মা ক্লাউড বাৰ্ষ্টৰ এটো কথাও দি দিছিল বাৰু নিউমেৰিকেল টাৰ্মছ এটো ডেফিনিশনটো হা এটো মেপ বেসিছত এইখিনি এই ৰিজন খিনি ফ্যাক্টৰ খিনি আছে ইয়াতে ফ্ৰন্টাল মৰেণ্টটো ডিস্ট্ৰাকচন এটো ব্ৰেকডাউন হৈছিল মানে যাৰ ফলত এটো নামি আহে বানটো এটো হল সিকিমত যেটো 4 অক্টোবৰত যেটো মই ফাৰ্স্ট স্লাইডখনত কৈছিলো কি প্ৰথম দিনা যেটো আপোনালোকে দেখা পাইছিলে কি নিউজত দেখা পাব বুলি যি উল্লেখ কৰিছিল মানে হেতুৱে এটো এই ডেমটো ব্ৰেক হৈছিল এটো ইমিডিয়েট ৰিজন আছিল ইয়াতে আছিল এটো বাট মেইন যেটো প্ৰথম যেটো ৰিজনটো আছিল এটো ইয়াতে সাউথ লনা গ্লেচিয়াৰ হা এটো নৰ্থ ওয়েস্ট সিকিমৰ ফালে ওপৰৰ ফালে আছে মানে হিমালয়ান এৰিয়াত আছে সেইকাৰণে গ্লেচিয়াৰ এটো ব্ৰেক হৈছিল এটো 4 তাৰিখৰ পিছত এই ব্লেকটোৰ আধাতকৈ বেছি পৰচন পানী এনেকে ওলাই গৈছিল তলত যাৰ ফলত এনেকুৱা ডিস্ট্ৰাকচন হৈ গৈছিল ৰাইট সত আমি লাষ্টত আমি ডিসকাস কৰিলো মেজাৰ্স আমি কি ল'ব পাৰো মিটিগেটিং কৰিব কাৰণে আমি কৈছিলো কি নেচাৰৰ এইবিলাক ঘন ডিজাস্টাৰ আমি 100% তো আমি নিৰ্মূল কৰিব নোৱাৰিম বাট মিটিগেট কৰিব পাৰিম হেতু ক্ষেত্ৰত ৰিমোট সেন্সিং কৰিব পাৰি ইছৰো বা আদাৰ প্ৰাইভেট এজেন্সি প্ৰপাৰ সাৰ্ভে কৰিব পাৰো ইআইএ ইভেন এটা কোৱেশ্চন এটা দিছিল এটো কোৱেশ্চন আপোনালোকে কৰিব লাগিব মানে কৰিব মানে যদি আচ্ছা তাৰছত প্ৰপাৰ মেইনটেনেন্স অফ দা অলৰেডি বিল যেটো মেইনটেনেন্সৰ কাৰণে ডেম মেনেজমেন্টৰ আমি ডিসকাস কৰিলো প্ৰপাৰ ইমপ্লিমেন্টেশন অফ দা মেজাৰ্স যেটো আমি মেজাৰ্স কথা কৈছিলো কি ক্লাইমেট চেঞ্জ ৰিলেটেড যিখিনি কথা নেশনাল মিশন অফ সাস্টেইনিং হিমালয়ান ইকোসিস্টেম আমি এটো কথা কলো এটা এক্সাম্পল হিচাপে কৈছিলো আৰু এনেকুৱা ধৰণৰ আমি কিছুমান যদি আমি মেজাৰ্স আমি ল'ব পাৰো হেখিনি কথা আমি এটো কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমি এটলিষ্ট এনেকুৱা ধৰণৰ বিপৰ্যয়ৰ পৰা বিপৰ্যয় চাও বিপৰ্যয়টো কিবাটা পাৰ্সেন্ট থাকিব 1% ইভেন যদি কেতিয়াবা হৈও যায় এনেকুৱা ধৰণৰ বিপৰ্যয় তো এটলিষ্ট এই বিপৰ্যয়ৰ পৰা হাত হাৰিব পাৰিম হেতু বহুত ডাঙৰ কথা মানে আলটিমেটলি সো আজিৰ কাৰণে ইমানে থ্যাংক ইউ ধন্যবাদ